আপনার? নিম্নি নহয় নলবাৰীৰ পৰা গাড়ী জানো আনি পেলাই ইয়াতে আপুনি 2 লাখ মজুৰি চাওক গাইজ, এই মানুহজনে এই ষ্টিংটো এটা দাম কেইটকা 7 টকাকে বেছিকে লৈ আছে। ঠিক আছে, ভিডিঅ'টো চালেনে অলপমান আৰু বাকীখিনি দেখুৱাই আছোঁ ৰ'ব। তে এজন বয়সস্থ মানুহক অপমান কৰাৰ সাহস ক'ত পালে? এই কুকুৰজনে যি নেকি এটা ষ্টিঙৰ 2 টকা বেছি দিলি, তোৰ কি হ'ল? তোৰ যদি নুকুলাই তেতিয়াহ'লে তই নাখাবি। তই যি এনেকা কৰি সাধাৰণ দোকানীজনৰ লগত কাজিয়া কৰি আছা 2 টকা 3 টকা অলপ লোৱাৰ কাৰণে, তেখেতৰ কি গাড়ী ভাড়া নাই? ভিতৰুৱা অঞ্চলত যদি সিহঁতে দোকান দিয়ে তেতিয়াহ'লে কি 5 টকা বেছিকৈ নল'ব? কাৰণ কিয়? সিহঁতৰ ফ্ৰিজৰ বিল নাই, লাইটৰ বিল নাই। সিহঁতে কি মালবিলাক অনা নিয়া কৰাতে কি গাড়ীৰ ভাড়া নিদিয়ে? তোৰ বাপেৰে দিয়ে নেকি? তেতিয়াহ'লে তোৰ যদি নুকুলাই নাখাবি। তোক কোনে অধিকাৰ দিলে ৰে ভিডিঅ' কৰিবৰ কাৰণে? কালি মই এঠাইলৈ গৈছিলোঁ, মোৰ পানীৰ বটল এটাত 5 টকা বেছিকৈ লৈছিলে। তাতে মই ভিডিঅ' কৰিব পাৰিলোঁ হয়, কিন্তু মই নকৰিলোঁ ভিডিঅ'। কাৰণ কিয় জানা? সিহঁতৰো এখন ঘৰ সংসাৰ আছে, ঘৰ এখন পোহপাল দিব লাগে। সিহঁতৰ কিমান কষ্ট কৰি গোটেই দিনটো বহি থাকে দোকানত। তেতিয়াহ'লে কি গম পায়? এখন দোকান দি চাবিচোন কিমান তোক আজোৰে, তেতিয়াহে গম পাবি। এইবিলাক নাপায়। তোৰ দেউতা মা বাপ নাই নেকি যে তই এনেকা কৰি ভিডিঅ' বনাইছা? হয়তো তই তোৰ মা বাপক নামানা, তাৰ কাৰণে তই এজন বয়সস্থ তোৰ দেউতাৰ সমভাগী মানুহৰ লগত এনেকৈ ভিডিঅ' কৰিব পাৰিছ। তই যে কৈ আছ 5 টকা বা 2 টকা বেছিকৈ লোৱাৰ কাৰণে, তই মদৰ দোকানত যে ৰাতি ৰাতি বৃদ্ধি পায় মদৰ দাম, তেতিয়া কিয় প্ৰতিবাদ নকৰ? 100 টকাৰ মদ 200 টকাত কিনি খাৱা যে, ইয়াৰ বটত কিয় নোযোৱা? তাতে যে পানীৰ বটল এটাৰ দামে 100 টকা কৰি লয়, কিয় নোযোৱা? প্ৰতিবাদ কৰিব কিয় নোযোৱা? সেইবিলাকত কি নাই? সাধাৰণ ব্যৱসায়ীটোৰ তাৰ পৰা কি কৰিছে? সেইজন ব্যৱসায়ীৰ ঠাইত যদি তেখেতৰ কোনোবা ল'ৰা থাকিলে বা তেখেতৰ কোনোবা ডেকা চাম থাকিলে হয়, তেতিয়াহ'লে তোৰ মুখখনতো নাথাকিলে হয়, এফাল গুচি গ'লে হয় ভাঙি কিনে। আৰু যদি ময়ো থাকিলোঁ তোৰ মুখখন, তেতিয়াও মই তোৰ মুখখন ভাঙি কিনে একেবাৰে একাকাৰ কৰি দিলোঁ হয়। গম পাইছ? অলপ ভালকৈ ভিডিঅ' বনাবি। মোবাইলটো থাকিল বুলি য'তে ত'তে ইউজ নকৰিবি, অভদ্ৰ চালা। এই ষ্টিংটো এটা দাম কেইটকা 7 টকাকে বেছিকে লৈ আছে। ঠিক আছে, কি কৈ আছ তই? 7 টকা বেছি লৈছে, 5 টকা চাৰ্জ লৈছে, 7 টকা লোৱা নাই। গম পাইছ?